নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ব্যাকৰণৰ অন্য এটা বিষয় আলোচনা কৰিবলৈ লৈছোঁ। এয়া হৈছে ছন্দ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ এটা অনুৰোধ যে তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। তেতিয়া মই আগলৈকে এনেকৈ ভিডিঅ'বিলাক বনাবলৈ প্ৰেৰণা পাম। আমি এতিয়া আগবাঢ়িছোঁ। ছন্দ আচলতে বিভিন্নজনে বিভিন্ন সংজ্ঞা দিছে ছন্দৰ। তথাপি মই ইয়াত দুটামান সংজ্ঞা দিবলৈ চেষ্টা কৰিছোঁ। সুখপাঠ্য আৰু শ্ৰুতিমধুৰ কৰিবৰ উদ্দেশ্যে কোনো কাব্যৰ পদ সমষ্টি যেতিয়া কোনো নিৰ্দিষ্ট বা নিয়ন্ত্ৰিত পদ্ধতিত সজোৱা হয়, তেনে পদ্ধতিকে ছন্দ বোলে। বা অন্য ধৰণে ক'ব পাৰি, যিবিলাক বাক্য সমান সংখ্যক আখৰেৰে লিখা আৰু সুললিত সুৰৰ বাবে যাক শুনিলে শ্ৰৱণ আৰু মনৰ তৃপ্তি হয়, তাক ছন্দ বোলে। বা এনেকৈও ক'ব পাৰি, নিয়মিত লয়যুক্ত আৰু সুপৰিমিত ধ্বনিবিন্যাসেই ছন্দ। ছন্দ মূলতঃ দুই প্ৰকাৰৰ: মৃত্যাক্ষৰ ছন্দ আৰু অমৃত্যাক্ষৰ ছন্দ। মৃত্যাক্ষৰ ছন্দক সমিল বা মিলিতান্ত ছন্দ বুলিও কোৱা হয়। যিবিলাক ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল থাকে, সেইবোৰক মৃত্যাক্ষৰ বোলে। যেনে বিলাই সৰল প্ৰাণ সমনীয়া মাজে, খলকনি মাৰি হাঁহি ছয়াময়া সাজে। ইয়াতে শেষৰ দুয়োটা সাজে জ, গতিকে সেইটোৱে মৃত্যাক্ষৰ। অমৃত্যাক্ষৰক অমিল বা অমিলিতান্ত ছন্দ বুলিও ক'ব পাৰি। যি কবিতা সমান সংখ্যক আখৰৰ শাৰীৰে লিখা, কিন্তু যাৰ শাৰীবিলাকৰ শেষ আখৰবোৰ অমিল, তাক অমৃত্যাক্ষৰ ছন্দ বোলে। অমৃত্যাক্ষৰ ছন্দ মানে ছন্দ নোহোৱা নুবুজায়, কিন্তু ইয়াৰ শেষৰ আখৰবিলাকৰ মিল নাথাকে। যেনে সমাপন শুভ কাৰ্য দিন তিনি পাছে, ৰংগপুৰী বহা ঘৰ এৰি দিহা দিহি, পিতৃ মাতৃ চৰণত লভিলো আশীষ। এইটো হ'ল অমৃত্যাক্ষৰ ছন্দ। ছন্দৰ কথা ক'বলৈ যাওঁতে আৰু কিছুমান কথা ইয়াত জানিব লগা আছে। যেনে তাৰ এটা যতি। যতি কি? কাব্য পাঠ বা আবৃত্তি কৰোঁতে য'ত বিৰামৰ আৱশ্যক হয়, সেয়ে যতি। যতি মানে আমি যেতিয়া উশাহ নিশাহ বাক্য এটা যেতিয়া আমি একেৰাহে পঢ়িবলৈ লওঁ, তেতিয়া আমি কিছুমান ঠাইত ৰ'বলগীয়া হয়, আৰু য'ত য'ত ৰওঁ সেয়াই যতি। এই যতিক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ: অৰ্ধযতি আৰু পূৰ্ণ যতি। য'ত কিঞ্চিত মাত্ৰ সময় ৰ'ব লাগে, সেয়া অৰ্ধযতি, আৰু য'ত অৰ্ধযতিতকৈ অলপ বেছি সময় ৰ'ব লাগে, সেয়া পূৰ্ণযতি। অৰ্ধযতিক আমি এডাল দাঢ়ি আৰু পূৰ্ণযতিক দুডাল দাঢ়িয়ে চিহ্নিত কৰিব পাৰোঁ। সৃষ্টিৰ আদিতে যিটো সত্যৰ প্ৰকাশ, তাৰো মাথো প্ৰতিধ্বনি, বাগৰি বাগৰি অনন্ত কালৰ সত্য প্ৰকাশিত কৰি, জড় বা চেতন ৰূপে কৰিছে বিকাশ। ইয়াতে এডাল দাঢ়ি য'ত য'ত আছে, সেইটো হৈছে অৰ্ধযতি, আৰু দুডাল দাঢ়ি য'ত য'ত আছে, সেইটো হৈছে পূৰ্ণযতি। গতিকে এইখিনি আমাৰ ছন্দৰ প্ৰাথমিক কথা, আৰু পিছৰ ভিডিঅ'ত আমি সবিশেষ আলোচনা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। নমস্কাৰ।